ট্ৰাইবল বেল্ট আৰু ব্লকত মোৰ যদি 1 ইঞ্চি মাটিও আছে প্ৰমাণ কৰি দেখাই দিয়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া। মই হিমালয়ত গুচি যাম, তপস্যা কৰিম, ৰাজনীতি এৰি দিম, কিন্তু যদি প্ৰমাণ কৰি দিব নোৱাৰে দেৱব্ৰত শইকীয়া ডাঙৰীয়া অসমৰ ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব। অশোক সিংঘালহে প্ৰত্যাহ্বান জনাইছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক। শুনক তেওঁ কি কৈছে। মোক জনালে, ৰাতিপুৱাই কোনোবাই মোক জনালে, হোৱাটছএপত পঠালে, কংগ্ৰেছৰ নেতা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অভিযোগ তুলিছে। অভিযোগটো কি? যে অশোক সিংঘালে জনজাতি সংৰক্ষিত বেল্ট এণ্ড ব্লকত মাটি বেদখল কৰিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই জনাব বিচাৰিছো, মই প্ৰত্যাহ্বান জনাব বিচাৰিছো, তেখেতে প্ৰমাণ কৰক মই বা মোৰ পৰিয়ালৰ 1 ইঞ্চ মাটিও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, মই ৰাজনীতি এৰাই নহয়, মই অসম এৰি হিমালয়ত যাই সন্ন্যাস লৈ লওঁ। কিন্তু তেখেতে প্ৰমাণ দিব লাগিব, আৰু যদি প্ৰমাণ দিব নোৱাৰে তেখেতে অসমৰ ৰাইজৰ ওচৰত মাপ খুজিব লাগিব। এই প্ৰত্যাহ্বান মই জনাইছো। 24 ঘণ্টাৰ ভিতৰত আপুনি প্ৰমাণ কৰক যে মোৰ আৰু মোৰ পৰিয়ালৰ ক'ৰবাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত দখল বা বেদখল কৰা মাটি যদি আছে, মই ৰাজনীতিৰ পৰাই নহয়, মই সামাজিক জীৱনৰ পৰাই ত্যাগ কৰি হিমালয়ত যাই সন্ন্যাস। আৰু আপুনি যদি প্ৰমাণ কৰিব নোৱাৰে আপুনি অসমৰ ৰাইজৰ ওপৰত মাপ খুজিব লাগিব। আমি দুৰ্নীতি কৰিবলৈ ৰাজনীতিত অহা নাই। ভগৱানে বহুত দিছে, কোনো চৰকাৰী ঠিকা মই কৰা নাই, কোনো চৰকাৰী সাবসিডি মই লোৱা নাই, কোনো চৰকাৰৰ লগত সাপ্লাইৰ ধান্দা মই কৰা নাই। ভগৱানে ইমান জ্ঞান আৰু বুদ্ধি দিছে যে নিজৰ বাবে লাগতিয়াল উপাৰ্জন মই নিজে কৰিব জানিছো। ৰাইজক সেৱা কৰিবলৈ ৰাজনীতিত আহিছো। কংগ্ৰেছৰ চৰিত্ৰ আমাৰ নহয়। আৰু যিসকলে মোৰ বা মোৰ পৰিয়ালৰ বিষয়ে জানে, দেউতাৰ বিষয়ে জানে, তেখেতসকলে এই কথাত কোনোদিন বিশ্বাস কৰা নাই আৰু ভৱিষ্যতো নকৰে। মই দেৱব্ৰত শইকীয়াক প্ৰত্যাহ্বান জনাইছো যে 24 ঘণ্টাৰ ভিতৰত হয় প্ৰমাণ কৰক, আৰু নহলে অসমৰ ৰাইজৰ ওচৰত মাপ। ঠিক কৈছো নাই ৰাইজ?